নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ নাম দেৱকমল বৰা এইগৰাকী দেৱকমল বৰা অভিযোগ বহুদিনীয়া অভিযোগবোৰ আছিল এনে ধৰণৰ জেলৰ ভিতৰত ড্ৰাগছ সৰবৰাহ গাঞ্জা সৰবৰাহ অথবা একাংশ কয়েদীক ভিআইপি সুবিধা দিয়া বা ৰাজআতিথ্য দিয়া সাধাৰণতে প্ৰত্যেকখন কাৰাগাৰৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগবোৰ আমি শুনিবলৈ পাই থাকোঁ বিভিন্ন কাৰাগাৰত বিভিন্ন অভিযোগবোৰ পাছত কয়েদীসকলে ওলাই আহি দিয়ে সেইবোৰ বাতৰি শিৰোনামো হয় কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰে সকলো সীমা যেন চেৰাই গৈছিল আৰু এটা নজিৰবিহীন ঘটনা আজিলৈকে নোহোৱা নোপোজা এক ঘটনা সংঘটিত হৈছে খোদ কাৰাধ্যক্ষই গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে আৰু সেইখন কাৰাগাৰৰে এতিয়া আলহী হ'ব লাগিব লাজ লগা কথা ইমান টকা খালে বপুৰাৰ টকা খাই এই অৱস্থা হৈ গ'ল বিভিন্নজনে লেইলে চেইছে দিছে কিন্তু স্বাভাৱিকতেই একাংশ নিলাজৰ বাবে লেইলে চেইছেৰ কোনো মূল্য নাই যি কি নহওক আমি গোটেই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ গ্ৰেপ্তাৰ নাম দেৱকমল বৰা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী কাৰাধ্যক্ষক জেলৰ ভিতৰত ড্ৰাগছ গাঞ্জা সৰবৰাহকে ধৰি বিভিন্ন অভিযোগত এইগৰাকী দেৱকমল বৰাক গ্ৰেপ্তাৰ কৰা হৈছে ধনৰ বিনিময়ত একাংশ কয়েদীক ৰাজআতিথ্য দিয়াৰ যিটো গুৰুতৰ অভিযোগ আমি জানো জেলত বিভিন্ন ধৰণৰ অভিযোগ শুনিবলৈ পাই থাকোঁ বা বিভিন্নজনে কয়ও পাছত আহি যে আমাৰ কোনোবা এজন পৰিয়ালৰ সদস্য আছে আমি গেটখনতেই ৰৈ থকা চিপাহীজনক 100-200 টকা দি আহোঁ তেওঁক দিবলৈ বা কিবা অলপ দি আহোঁ যাতে তেওঁ জেলৰ ভিতৰত সেই টকাখিনি দি চলিব পাৰে সেই টকাখিনি জেলৰ ভিতৰত কিয় দৰকাৰ জেলৰ ভিতৰততো খাদ্য দিয়ে মানে জেলৰ ভিতৰতো এখন বজাৰ চলি থাকে ভাবক আচলতে কয়েদীবোৰক কিয় টকাৰ প্ৰয়োজন তাকো জুই চাই দাম জেলৰ ভিতৰত এখন বজাৰ চলি থাকে যিখন বজাৰৰ দাম মদৰ দাম বহুগুণ বেছি সিগাৰেটৰ দাম বহুগুণ বেছি আৰু সেইবোৰ কিনিব পায় এজন কাৰাধ্যক্ষ থাকোঁতে এই কাৰাগাৰ এখনত যি কাৰাগাৰত কয়েদী শুধৰণিৰ বাবে নিয়া হয় সংশোধনৰ বাবে নিয়া হয় তাতে আকৌ এই সকলোবোৰৰে বজাৰ বহি আছে ড্ৰাগছেই হওক অথবা সিগাৰেট হওক মদ হওক বা যিকোনো সামগ্ৰী খাদ্য সামগ্ৰীটো মাংস মাছ সেইবোৰ কিনি খাব পাৰি কিনি খাব লাগে ফাষ্ট ফুড কিনি খাব লাগে কেনেকুৱা এক ভয়ংকৰ এই মুকলি বজাৰখন কোনো কাৰণতে কৰ্তৃত্বশীলভাৱে বা কৰ্তৃপক্ষই অনুমতি দিয়া মুকলি বজাৰ হ'বই নোৱাৰে বা চৰকাৰৰ অনুমতি সাপেক্ষ বজাৰ হ'বই নোৱাৰে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত এই বজাৰৰ কোনো প্ৰয়োজনেই নাই য'ত কয়েদীক সংশোধনৰ বাবে আহে সংস্কাৰৰ বাবে আহে সেইসকল কয়েদীক এনেধৰণে মুকলি বজাৰত বহুৱাই আকৌ এবাৰ তেওঁলোকৰ মানসিকতাৰ সৈতে খেলা কৰা হয় পুনৰ তেওঁলোকক সেই বেয়া দিশটোৰ ফালেই ঢাপলি মেলিবলৈ আগবঢ়াই দিয়া হয় তেনেধৰণৰ এটা খবৰ যিটো খবৰে আমাক সকলোকে বিচলিত কৰে আমি সকলো আশ্চৰ্যান্বিত হওঁ এই বিষয়বোৰক লৈ কিন্তু একেবাৰে সত্য কথাটোৱে হৈছে জেলৰ ভিতৰত এইবোৰে চলি থাকে আৰু এনেধৰণৰ একাংশ কাৰাধ্যক্ষৰ বাবেই এইবোৰ সম্ভৱ হয় যিবোৰে টকাৰ ভাগ পাই থাকে টকাৰ হিচাপ কৰাতেই ব্যস্ত হৈ থাকে দৰমহা পোৱাৰ উপৰিও যি কাৰাধ্যক্ষই অনিয়ম অনীতি দুৰ্নীতি সকলো মুক্ত মনে হ'বলৈ দিয়ে সেই কাৰাধ্যক্ষৰ এনেকুৱা শাস্তি যেন লিখাই আছে কিয় গোটেইখিনি কথা আমি অলপ বিৱৰণী দিব বিচাৰিছোঁ প্ৰথমতে দুজন জোৱানক কাৰাগাৰত নিয়োজিত দুজন জোৱানক কৰায়ত্ব কৰা হৈছিল নাম কংকন বৰা আৰু দেৱজিৎ দাস কংকন বৰা আৰু দেৱজিৎ দাসৰ বিৰুদ্ধেও একেই অভিযোগ প্ৰথম অৱস্থাত উত্থাপন হৈছিল যে তেওঁলোকে ড্ৰাগছৰ বেহা চলাই জেলৰ ভিতৰত বা আন কেতবোৰ অভিযোগ বিভিন্নজনে দিছিল তাৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু কংকন বৰা আৰু দেৱজিৎ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতেই খুব কাৰাধ্যক্ষকে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া হয়তো 5 দিনৰ জিম্মালৈ যাব পাৰে এগৰাকী পৰৱৰ্তী সময় হয়তো ন্যায়িক জিম্মালৈ মানে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব পাৰে আৰক্ষীয়ে সবল ভূমিকা গ্ৰহণ কৰাটো দৰকাৰ কাৰণ আমি বাৰে বাৰে বিভিন্ন সম্প্ৰচাৰত কৈ থাকোঁ যে যেনেধৰণে একাংশ দুষ্ট আৰক্ষী আছে সমান্তৰালভাৱে একাংশ ভাল আৰক্ষীও আছে আৰু এই ভাল আৰক্ষীসকলে আমাৰ সমাজখন সংস্কাৰ কৰিব লাগিব কাৰণ সৰু ভুল এটাৰ পৰাই ডাঙৰ ভুল বিয়পি যায় মানে এই ভুলবোৰ বিয়পিবলৈ এটা সুযোগহে লাগে আৰু আমি প্ৰত্যেকজনে সৰু সুৰা যিবোৰ ভুল কৰোঁ সেই ভুলবোৰৰ পৰাই গোটেই সমাজখনতে ডাঙৰ বিসংগতিবোৰ সময় হৈ থাকে এইবোৰ তাৰেই উদাহৰণ এনেকুৱা ধৰণৰ ভুল যিমানেই কৰিব সিমানেই সংস্কাৰত অপৰাধীৰ সংখ্যা বাঢ়িব ভাৰতত সিমানেই বেয়া মানসিকতাৰ মানুহৰ সংখ্যা বৃদ্ধি পাব যি কি নহওক আদালতত হাজিৰ কৰা এতিয়া 5 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব এগৰাকী দেৱকমল বৰাক ইতিমধ্যে দেৱকমল বৰাক বশিষ্ঠ আৰক্ষীয়ে সোধপোছ চলাই আছে যাতে আদালতত
গোটেইখিনি তথ্য প্ৰমাণ ভালদৰে দাখিল কৰিব পাৰি তাৰ বাবে এইখিনি সোধপোছ আদালতত ভালদৰে তথ্য প্ৰমাণবোৰ দাখিল কৰিলে আদালতে এওক কেইবাদিনো আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিব পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব কিন্তু তথ্য প্ৰমাণবোৰ যদি ভালদৰে দাখিল কৰা নহয় আইনী সুৰুঙাৰে বাছি যোৱাৰো আশংকা থাকে সেয়েহে আৰক্ষীয়ে সবল স্থিতি গ্ৰহণ কৰাটো দৰকাৰ বুধবাৰৰ দিনটোত গ্ৰেপ্তাৰ হৈছিল দুজন আৰক্ষী জোৱান কংকন বৰা আৰু দেৱজিৎ দাস আৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ অভিযোগতে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে তেওঁলোকৰ ওপৰত সোধপোছ চলাই তেওঁলোকৰ ওপৰত তদন্ত চলাই জোৰদাৰ তদন্ত চলাই এইগৰাকী দেৱকমল বৰাৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণ লাভ কৰা হ'ল আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই এইগৰাকী দেৱকমল বৰাক কৰায়ত্ব কৰা হৈছে কিন্তু একেবাৰে নজিৰবিহীন হয়তো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বা অসমৰো কাৰাগাৰত এনেধৰণৰ ঘটনা খুব কমেই আমি দেখিবলৈ পাইছোঁ বা বিৰল বা নাই বুলি ক'ব পাৰি আঙুলিৰ মূৰত হয়তো গণিব পৰা যদি ক'ৰবাত আছে এই মুহূৰ্তত আমি পোৱাৰ অৱস্থাত বাৰু নাই কিন্তু কাৰাধ্যক্ষই খুদ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে তাকো এখন কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ তাতকৈ আৰু লাজ লগা কি থাকিব পাৰে কিমান দুৰ্নীতি কিমান অনিয়ম কিমান তললৈ যাব পাৰিলে কিমান নীলাজ হ'ব পাৰিলে এই কামবোৰ সংঘটিত কৰে এনেও প্ৰায় সততে আমি শুনিবলৈ পাই থাকোঁ যে কেন্দ্ৰীয় কাৰাগাৰত যাব নোৱাৰি এনেকুৱা অত্যাচাৰ আনকি যদি কোনোবা পৰিয়ালৰ সদস্য তাত জেলত আছে আৰু সেইজনক সাক্ষাৎ কৰিবলৈ যাওঁতেও বিভিন্ন মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় বুলিও অভিযোগ আছে তেওঁলোকে সাক্ষাৎ কৰিবলৈ যাওঁতেও বিভিন্ন অসুবিধাৰ সন্মুখীন হয় সেই অভিযোগো দীৰ্ঘদিনীয়া কিয় এনেকুৱা নিজৰ দায়িত্ববোৰ ভালদৰে কৰিব নোৱাৰে এনে অকৰ্মণ্য মানুহৰ কি প্ৰয়োজন চৰকাৰী চাকৰি খায় চৰকাৰী দৰমহা খায় জীয়াই আছে তাকো দুৰ্নীতি অনিয়মৰ নামত গোটেই সমাজখনকে কলুষিত কৰি দিছে এওঁলোকে সমাজ সংস্কাৰৰ বিপৰীতে কলুষতাৰে গোটেইখন ভৰাই তুলিছে আৰু এওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ সকলোৱে দাবী উত্থাপন কৰিছে হয়তো বহু লোক ওলাব যিসকলে এওঁৰ বিৰুদ্ধে মুকলিকৈ কথাবোৰ সতৰি কৰিব এনেকুৱা ধৰণৰ কিমানজন হয়তো অসমৰ কাৰাগাৰবোৰত আছে হিচাপ কৰিলে হয়তো ভালদৰে ওলাব আৰু প্ৰত্যেকজনেই মুকলিকৈ মাত মতাটো দৰকাৰ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18